Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সত ত্ৰিকোণমিতিক চেপ্টাৰটোৰ পৰা ত্ৰিকোণমিতিক অনুপাতসমূহৰ মাজত সম্পৰ্ক যিখিনি আছে এই সম্পৰ্কসমূহ তোমালোকক দেখুৱাই দিম আৰু তোমালোকে বহি আৰু পেন লৈ বহিবা একদম সিৰিয়ালি ভিডিঅ'বিলাক চাই যাবা প্ৰতিটো প্ৰশ্নৰ সমাধান মই কৰি দিম আৰু ধুনীয়াকৈ কৰি দিম ফুল মাৰ্কছ পাব পৰাকৈ কৰি দিম ঠিক আছে গতিকে প্ৰথমৰ পৰা চাই লোৱা এতিয়া সম্পৰ্কটো ভালকৈ শিকি লোৱা এইখিনি শিকিলেহে অংকবিলাক পাৰিবা চোৱা প্ৰথমতে sin থিটা নাম্বাৰ 1 যদি আমি চাও sin থিটা ইকুৱেল টু তোমালোকে নিশ্চয় জানা 1/cos থিটা ঠিক আছে sin থিটা ইকুৱেল টু 1/cos থিটা তাৰ পিছত লগতে cos থিটা ইকুৱেল টু cosec থিটা ইকুৱেল টু ঠিক আছে cosec থিটা ইকুৱেল টু sin থিটা উল্টাটো হ'ল cosec থিটা ঠিক আছে cosec থিটা ইকুৱেল টু 1/sin থিটা 1/sin থিটা ঠিক আছে তাৰ পিছত নেক্সট নাম্বাৰ 2 যদি আমি চাও cos থিটা ইকুৱেল টু 1/sec থিটা এই অনুপাত কেইটা তোমালোকে জানিব লাগিব 100% নহলে অংকবিলাক নোৱাৰিবা চোৱা sec theta equal to কি হ'ব sec theta equal to 1/cos theta ঠিক আছে sec theta is equal to 1/cos theta তাৰ পিছত আৰু এটা সম্পৰ্ক আছে tan theta ৰ লগত 3 নম্বৰ যদি আমি চাও tan theta equal to 1/cot theta তাৰ পিছত cot theta equal to 1/tan theta ঠিক আছে ইয়াৰ উপৰিও এই ছয়টা সম্পৰ্কৰ উপৰিও আৰু দুটা সম্পৰ্ক তোমালোকে জানিব লাগিব এটো হ'ল মই লিখি দিছো সিৰিয়ালি লিখি দিছো 4 বুলি লিখিছো tan theta ৰ কাৰণে আৰু এটা সম্পৰ্ক আছে tan theta equal to sin theta by cos theta তাৰ পিছত cot theta equal to cos theta by sin theta ঠিক আছে এই আটটা সম্পৰ্ক আসলতে ছয়টা সম্পৰ্ক হ'ব লাগিছিল যদিও আটটা সম্পৰ্ক আছে এই আটটা সম্পৰ্ক তোমালোকে ভালকৈ জানিব লাগিব ঠিক আছে এইখিনি জানিলে অনুপাতসমূহ তাৰ পিছত ত্ৰিকোণমিতিক অনুপাতসমূহৰ মাজৰ সম্পৰ্ক এই সম্পৰ্কসমূহ জানিলে তেতিয়া তোমালোকে অংকবিলাক ধুনীয়াকৈ কৰিব পাৰিবা গতিকে ভালকৈ চাই লোৱা ভালকৈ শিকি লোৱা তাৰ পিছত নেক্সট ভিডিঅ'ৰ পৰা মই অনুশীলনীখিনি কৰাই দিম ঠিক আছে চোৱা আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এন ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাইকটো তোমালোকৰ কথা